এটা ব্ৰেকিং নিউজ নতুন দিল্লীৰ নৰ্থ ব্লকত বোমাতংক বোমাৰ ভাবুকিৰ পিছতে হাই এলাৰ্ট জাৰি কৰা হৈছে অজ্ঞাত ব্যক্তিয়ে ফোন যোগেদিয়ে বোমাৰ ভাবুকি নৰ্থ ব্লকৰ গৃহ মন্ত্ৰণালয়ত উপস্থিত হৈছে বোমা বিশেষজ্ঞৰ দল আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো নতুন দিল্লীৰ নৰ্থ ব্লকত বোমাতংক ইয়াৰ পূৰ্বেও এনে ধৰণৰ ঘটনা সংঘটিত হৈছিল কেইবাখনো বিদ্যালয়ৰ ক্ষেত্ৰত এনে ধৰণৰ ভাবুকি অহা পৰিলক্ষিত হৈছিল মাত্ৰ কেইটামান দিন পূৰ্বে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে শেহতীয়াভাৱে নৰ্থ ব্লকত বোমাতংক বোমাৰ ভাবুকিৰ পিছতে হাই এলাৰ্ট জাৰি কৰা হৈছে অজ্ঞাত ব্যক্তিয়ে ফোন যোগে এই ভাবুকি প্ৰদান কৰিছে নৰ্থ ব্লকৰ গৃহ মন্ত্ৰণালয়ত ইতিমধ্যে উপস্থিত হৈছে বোমা বিশেষজ্ঞৰ দল আৰু যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে প্ৰশাসন যথেষ্ট সক্ৰিয় হৈছে কোনো ধৰণৰ যাতে কুটাঘাত সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে যাৱতীয় তৎপৰতা গ্ৰহণ কৰিছে তাৎপৰ্যপূৰ্ণ বিষয় যে নতুন দিল্লীত কেইটামান দিন পূৰ্বেও একাংশ বিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতি ভাবুকি অহাকৈ অভিভাৱকসকলৰ প্ৰতি ভাবুকি অহাকৈ বোমা থকাৰ কিছু বাৰ্তা মেইল যোগে প্ৰদান কৰিছিল বিদ্যালয় কৰ্তৃপক্ষসমূহলৈ অৱশ্যে সেই খবৰ মিছা হৈছিল তাৰ কেইটামান দিন পিছতেই আজিৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে এইবাৰ নতুন দিল্লীৰ নৰ্থ ব্লকৰ গৃহ মন্ত্ৰণালয়ত কিছু এনে ধৰণৰ জোকাৰণিমূলক খবৰ আহিছে যি খবৰে বৰ্তমান সময়ছোৱাত আতংকৰ সৃষ্টি কৰিছে বোমাৰ ভাবুকিৰ পিছতে হাই এলাৰ্ট জাৰি কৰা হৈছে যথেষ্ট তৎপৰতা গঢ়ি তোলা হৈছে অজ্ঞাত ব্যক্তিয়ে ফোন যোগে ইতিমধ্যে বোমাৰ ভাবুকি দিছে বুলি জানিব পৰা গৈছে আৰু সমান্তৰালভাৱে বোমা বিশেষজ্ঞৰ দল ইতিমধ্যেই উপস্থিত হৈছে সেই প্ৰান্তসমূহত আৰু এই মুহূৰ্তত আমি বিতং তথ্যৰ বাবে নতুন দিল্লীৰ সতীৰ্থ সাংবাদিক প্ৰাঞ্জল প্ৰতিম দাস আপোনাৰ সৈতে সংযোজিত হ'ব বিচাৰিছোঁ আচলতে নতুন দিল্লীত ইটোৰ পিছত সিটো এনে ধৰণৰ বোমাৰ খবৰ অহা পৰিলক্ষিত হৈছে কেইটামান দিন পূৰ্বেও শিক্ষা অনুষ্ঠানত এনে ধৰণৰ ভাবুকি আহিছিল আৰু আজিৰ দিনটোত নৰ্থ ব্লকত এনে ধৰণৰ ভাবুকি আহিছে সবিশেষ তথ্য কি আছে নিশ্চয়কৈ সমীৰণ গোটেই বিষয়টো যদি চাই পূৰ্বৰ যি ঘটনা সেই ঘটনাৰ পুনৰাবৃত্তি বুলিয়ে ক'ব লাগিব আৰু আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যি ইমেইল আইডি আছে সেই ইমেইল আইডিত কোনো এক অসাধু চক্ৰই তেওঁলোকে এই ধৰণৰ এক ইমেইল পঠিয়াইছে য'ত কোৱা হৈছে যে বোমা সংস্থাপন কৰা হৈছে আৰু এই গোটেই ঘটনাটোক দিল্লী আৰক্ষীয়ে ইতিমধ্যে যথেষ্ট এই তৎপৰতাৰে গ্ৰহণ কৰিছে আৰু ইতিমধ্যে বম স্কোৱাড তাত গৈ উপস্থিত হৈছে আৰু তেওঁলোকে তালাচী চলাইছে এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু পূৰ্বেও যিহেতু এনে ধৰণৰ ইমেইল আহিছে আৰু কোনো এক IP এড্ৰেছ অৰ্থাৎ বাহিৰৰ দেশৰ IP এড্ৰেছৰ পৰা পূৰ্বৰ যি দেখা পোৱা গৈছে যে ৰাছিয়াৰ এক IP এড্ৰেছ ট্ৰেক কৰা হৈছিল গতিকে তেনেধৰণৰ এক IP এড্ৰেছৰ পৰা এই ধৰণৰ যি মেইলসমূহ সেই মেইলসমূহ আহিছে আৰু ইয়াৰ মূল যিটো উদ্দেশ্য সেই উদ্দেশ্যটো হৈছে যে আতংকৰ সৃষ্টি কৰা ইয়াৰ পূৰ্বে দিল্লীৰ প্ৰথম যি 100খনতকৈও অধিক স্কুলসমূহলৈ এই ধৰণৰ মেইল আহিল আৰু ইয়াৰ পিছত পৰৱৰ্তী সময়ত দিল্লীৰ মংগলাপুৰী অঞ্চল তাৰ যি বজাৰ সেই বজাৰ অঞ্চলত এনেধৰণৰ বোমাতংকৰ এক খবৰ বা মেইল সেই সময়ত আহিলে আৰু হাস্পাতালসমূহলৈ এক মেইল আহিছিলে আৰু তাৰপিছত আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই ধৰণৰ এক মেইল আহিছে আৰু এইটো এটা চাইবাৰ ক্ৰাইম বুলিয়ে ক'ব লাগিব এতিয়া দিল্লী আৰক্ষীয়ে গোটেই ঘটনাটো তদন্ত কৰি আছে আৰু কোনটো IP এড্ৰেছৰ পৰা কোনে এই মেইলসমূহ পঠাইছে কিন্তু ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য এটাই যে আতংকৰ সৃষ্টি কৰা ভয়ৰ আৰু সন্ত্ৰাসৰ পৰিৱেশৰ সৃষ্টি কৰা সেই কথা ইতিমধ্যে প্ৰায় স্পষ্ট হৈ পৰিছে যিহেতু নৰ্থ ব্লক বা যিটো অঞ্চলৰ কথা কোৱা হৈছে নৰ্থ ব্লক হোম মিনিষ্ট্ৰীৰ যিটো কেন্দ্ৰীয় কাৰ্যালয় তাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা থাকে তাত যিসকল নিৰাপত্তাৰক্ষী আছে তেওঁলোকৰ অনুমতি অবিহনে কোনো ধৰণৰ অন্য ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰে গতিকে নিশ্চয়কৈ দিল্লী আৰক্ষীয়ে এই যি মেইল সেই মেইলৰ এক ধৰণৰ ধাৰাবাহিকতাভাৱে এই ধৰণৰ মেইলৰ সন্ত্ৰাস দেখা পোৱা গৈছে এইটো মেইলৰ সন্ত্ৰাস বুলি ক'ব লাগিব যে আতংকৰ সৃষ্টি কৰিবলৈ কিন্তু ইয়াৰ কোনে কৰি আছে কি উদ্দেশ্যৰে কৰি আছে সেই কথাটো কিন্তু এতিয়ালৈকে স্পষ্ট হৈ উঠা নাই সমীৰণ হয় প্ৰাঞ্জল প্ৰতিম দাস এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ